Hello, good morning. Namaskar. মোৰ মৰমৰ ভাইটি ভণ্টিসকল, আজি তোমালোকৰ এক্সাৰসাইজ 2.1 এতিয়া আমি কৰাব গৈ আছো আৰু ৰেংক হডলাৰ ইউটিউব চেনেলত তোমালোকৰ ঋষভ দাই স্বাগতম জনাইছে তোমালোকক। আজি আমি এক্সাৰসাইজ আৰম্ভ কৰিম। ওকে, কালি আমি অলৰেডি বহুপদৰ আমি ডিসকাশন কৰিলো, যিবোৰ ইম্পৰ্টেন্ট কনসেপ্ট আছিল। আৰু প্ৰথমতে আছে ইয়াত শূন্য চাবা, কিছুমান বহুপদৰ px ৰ ক্ষেত্ৰত py লেখ চিত্ৰৰ চিত্ৰসমূহ দিয়া আছে, প্ৰতিটোৰ ক্ষেত্ৰত শূন্যৰ সংখ্যা উলিওৱা। আমি অলৰেডি আগত ডিসকাশন কৰিছো, ফাইন্ড দ্য নাম্বাৰ অফ জিৰোজ, হয়নে নহয়? এইটো ডিসকাশন কৰিছো নে নাই, শূন্যৰ সংখ্যা কেনেকৈ হ'ব বুলি গ্ৰাফত চাবা। এইটো এটা গ্ৰাফ আছে, আমিটো দেখিছো, এই গ্ৰাফ হয় এইটো। ওকে, চাবা এক্স এক্সিছত য'ত যিমানটা সেট কৰে বা কাট কৰে বা টাচ কৰে, যিমান স্পৰ্শ কৰে বা সেট কৰে, সিমানটা ইয়াত শূন্য হ'ব এক্স এক্সিছত। ওকে, এক্স অক্ষত ইয়াত কিবা এটা আছে শুনা, এই ক্ষেত্ৰত এক্স অক্ষত কিবা কাট কৰিছে নে টাচ কৰিছে নেকি? কৰা নাই, গতিকে ইয়াৰ শূন্যৰ সংখ্যা শূন্য হ'ব, নাই হ'ব। ওকে, ইয়াত চাবা নেক্সট, ইয়াত এক্স এক্সিছত কিমানটা জেগা টাচ কৰিছে চাবা বা কাট কৰিছে, এটা পইণ্টত কৰিছে গতিকে ইয়াত শূন্যৰ সংখ্যা হ'ব কিমান? 1। ওকে, গম পালানে নাই? আমি অলৰেডি ডিসকাশন কৰিছো প্ৰথম ক্লাছত ইয়াত হ'ব কিমান? 1। এইটো ভালকে দেখা নাই নেকি? এইটো হ'ব কিমান? 1। ওকে, এতিয়া চাবা নেক্সটলে। এটা নেক্সটত চাবা, ইয়াত কেইটা জেগাত টাচ বা কাট কৰিছে চাবা, 1 2 3, ইয়াত তিনটা জেগাত কৰিছে ইয়াৰ হ'ব এনসাৰ 3। আৰু ইয়াত কেইটা জেগাত কাট কৰিছে চাবা, এক্স অক্ষত ইয়াত কৰিছে দুটা জেগাত, গতিকে ইয়াৰ কিমান হ'ব শূন্যৰ সংখ্যা? 2। ইয়াত কিমান কৰিছে? 1 2 3 4, গতিকে ইয়াত কিমানটা হ'ব? ইয়াত হ'ব 4। ইয়াত কিমান হ'ব? 1 2 3, ইয়াত কিমান হ'ব? 3 শূন্যৰ সংখ্যা। এক্স অক্ষত যিমানটা কাট কৰে বা টাচ কৰে কিমানে হ'ব ইয়াৰ শূন্যৰ সংখ্যা। এতিয়া চাবা, এইটো এক্স হয় নে নহয়? এইটো এক্স অক্ষ হয়, এইটো ৱাই অক্ষ হয়, হয়নে নহয়? এইটো এক্স অক্ষ, এইটো ৱাই অক্ষ। ইয়াত চাবা, যদি কিমান যদি ইয়াত টাচ বা কাট কৰে, ইয়াৰ শূন্যৰ সংখ্যা হ'ব কিমান? শূন্য। আমাক লাগে মাত্ৰ কিমান? এক্স অক্ষত কিমান কাট কৰিছে, সেইটোৱে হ'ব ইয়াৰ শূন্যৰ সংখ্যা। এতিয়া চাবা নেক্সট, এতিয়া নেক্সট কুৱেশ্যন চোৱা। Find the zero of the following quadratic polynomial and verify the relationship between the zero and the coefficient. Okay, তলৰ দ্বিঘাত বহুপদ সমূহৰ শূন্য নিৰ্ণয় কৰা আৰু শূন্য সমূহৰ সমূহৰ মাজত সম্পৰ্ক দৰ্শাই লিখা। ইয়াত চাবা, ইয়াত এটা কনসেপ্ট আছে, ইয়াত এটা কনসেপ্ট তোমালোকে মনত ৰাখিব লাগিব। ইয়াত আমি শূন্য কেনেকৈ উলিয়াম? মিডিল স্প্লিটিং কৰি, হয়নে নহয়? ইয়াত আমি শূন্য ওলাব শিকাম। আৰু ইয়াৰ শূন্যক আমি কি কৰিম? এইবাৰ নতুন কনসেপ্ট আহিছে, মানে আগত আহিছিলে এটা আলফা আৰু বিটা। চাবা, আলফা আৰু বিটা, ইয়াক আমি কি বুলি কওঁ? এই দুটা শূন্য, দুটা টু জিৰ'জ, ইয়াক আমি কি বুলি কওঁ? শূন্য দুটা। শূন্য দুটা কি হয়? শূন্য দুটা কি হয়? আলফা আৰু বিটাক আমি কি বুলি কওঁ? ইয়াৰ শূন্য দুটা হয়। মানে ধৰা ax² + bx + c, এই বহুপদ দ্বিঘাত সমীকৰণৰ এই দুটা শূন্য হয়। এতিয়া শূন্য দুটা আৰু সহগৰ কি মাজত সম্পৰ্ক বুলি কৈছে, হয়নে নহয়? এতিয়া সহগ মানে কি হয় চাবা, এই সহগ সমূহৰ মাজত সম্পৰ্ক কি আছে? ইয়াৰ কোএফিচিয়েন্টৰ। ওকে, ৰিলেশনশিপ বিটুইন দ্য জিৰ' এণ্ড দ্য কোএফিচিয়েন্ট, সহগ সমূহৰ মাজত সম্পৰ্ক কি হয়? এতিয়া সহগ মানে কি হয় চাবা, যেনে আমি 4x² আছে এতিয়া x² সহগ কিমান হ'ব বুলি কৈছে? এইটো হ'ল 4। ওকে, বুজি পালা? ইয়াৰ হ'ব কি হয়? 4। ইয়াক কি বুলি কওঁ আমি? ইয়াক সহগ বুলি কওঁ, হয়নে নহয়? ইয়াক আমি কি বুলি কওঁ? সহগ বুলি কওঁ। ওকে, ওকে, ইয়াক হ'ব আমি সহগ। ওকে, ইয়াত ঠিকে আছে। ওকে, ইয়াত চাবা, এতিয়া নেক্সট আমি কি কৰিম? ইয়াৰ কনসেপ্টটো কি আছিলে? শূন্য দুটাৰ যোগফল। ইয়াত কি হ'ব? আমি কেনেকৈ লিখিম? শূন্য দুটাৰ যোগফল। ওকে, শূন্য দুটাৰ যোগফল কি হয়? শূন্য দুটাৰ যোগফল কি হয়? শূন্য দুটা কি আছিলে? আলফা প্লাছ বিটা ইকুৱেল -b/a। -b ক'ৰ পৰা আহিলে? ইয়াৰ পৰা, -a। ওকে, এইটো সিম্পলি তোমালোকে মনত ৰাখিবা। আৰু শূন্য দুটাৰ পূৰণফল, শূন্য দুটা কি আছিলে? আলফা আৰু বিটা। ওকে, শূন্য দুটাৰ পূৰণফল, এটা কি হ'ব? শূন্য দুটাৰ পূৰণফল কি হ'ব? আলফা ইনটু বিটা ইকুৱেল c/a। ওকে, এইটো কি হ'ব? sum of two zeros
sum of two zeros and product of two zeros. Product of two zeros. এইটো হ'ব ওকে এইটো চাবা এইটো মনত ৰাখিবা এনেকৈ আমি কি কৰিম ইয়াৰ শূন্য দুটাৰ পূৰণফল বা যোগফল আমি ইয়াৰ পৰা উলিয়াম ওকে এইটো হ'ব খগ আৰু ইয়াক আমি কি বুলি কম যেনে এইটো হ'ব ইয়াক আমি কম চলক ইয়াক কম আমি কি ধ্ৰুৱক ওকে এতিয়া চাবা নেক্সট এইটো ইয়াৰ পৰা আমি কেনেকৈ এটা এক্সাম্পল লৈ লম x স্কয়াৰ কিমান আছিল x স্কয়াৰ মাইনাস যেনে ইয়াত এতিয়া নেক্সট সবা কিমান আছে x স্কয়াৰ minus 2x x স্কয়াৰ minus 2x minus 8 এই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰছো মানে খগ দুটাৰ সম্পৰ্ক আৰু শূন্য দুটাৰ পূৰণফল কি হ'ব চাবা এটা চাবা ইয়াৰ আগত কিমান আছে x স্কয়াৰ আগত ইয়াৰ কিমান হয় ইয়াৰ খগ কিমান হয় একো নাই মানে 1 হয় গতিকে ইন দ্যাট কেস আমি এনেকা কন্ডিশনত কি কৰিম ইয়াত যিমান আছে 1 আছে ন সেই সংখ্যাটোৰে ইয়াৰ লগত পূৰণ কৰিম কিমান হ'ব 1 পূৰণ 8 কিমান হ'ব 8 হ'ব হয় না তাৰ পাছত আমি এনেকা এটা সংখ্যা উলাম যেটো পূৰণ কৰোতে 8 উলাব আৰু বিয়োগ কৰোতে আমাৰ কি উলাব -2 মনত ৰাখিবা কিমান উলাব লাগিব -2 গতিকে ফেক্টৰাইজ কৰা আমি কৰিব পাৰিম 4 দুগুণ 8 হয় না নহয় 4 দুগুণ 8 হ'ব নে নাই ডেফিনেটলি হ'ব গতিকে 4 দুগুণ 8 সংখ্যা দুটা উলাল আৰু আমাৰ ইয়াত উলাব লাগে কি আৰু এটা -2 উলাব লাগে কি -2 আমি কেনেকৈ উলিয়াম চাবা +2 আৰু -4 কৰিলে দুইৰ লগত যদি আমি -4 কৰিম তেন্তে আমি কিমান পাম -2 পাম হলে নহয় এতিয়া চাবা ইয়াক আমি এনেকে লিখিব পাৰো x স্কয়াৰ মাইনাস হলে নহয় ইয়াক আমি কেনেকে লিখিব পাৰো ইয়াত লিখিব পাৰো +2x - 4x - 8 = 0 সবা ইয়াত চাবা এই সংখ্যাটো মানে কি হৈ গল আলটিমেটলি এইটোৱে বনিলে নাই চাবা এইটো বনিলে নাই কিয়নো 2x minus 4x কিমান হ'ব -2x হ'বনে নাই চাবা -2x হ'বনে নাই চাবা ডেফিনেটলি হ'ব গতিকে আমি কি কৰিম নেক্সটত কি কৰিম ইয়াৰ পেয়াৰ বনাম এতিয়া চাবা ইয়াৰ আমি কি কৰিম পেয়াৰ বনাম চাবা ইয়াৰ আমি পেয়াৰ বনাম ইয়াৰ এটা পেয়াৰ মানে ইয়াৰ এটা জোৰ বনাম ওকে গতিকে এই দুটাৰ মাজত কমন কি আছে চাবা এই দুটাত আছে কিমান ইয়াত x স্কয়াৰ আছে ইয়াত 2x আছে হয় না গতিকে এই দুটাত কমন হ'ব কিমান x গতিকে x যদি কমন লওঁ ইয়াত থাকিব x স্কয়াৰৰ পৰা x ইয়াত থাকিব কিমান +2 চাবা এইটো কেনেকৈ উলে মই অলপ শৰ্টকাট দেখাম ইয়াত চাবা এই দুটাত কিমান আছে ইয়াত 4x আছে ইয়াত 8 আছে -8 আছে হয় না ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে যদি আগত মাইনাস থাকে তোমালোকে -2 লবাই ওকে ইয়াত থাকিলে মাইনাস লবা আৰু ইয়াত কিমান আছে 4 কমন আছে ইয়াত যদি 4 কমন লও ইয়াত থাকিব মাইনাস যদি লও মাইনাস প্লাস হ'ব x হৈ যাব হয় না নহয় এটা ইয়াতো মাইনাস আছে যদি মাইনাস কাৰি লও ইয়াৰ পৰা ইয়াত কি হ'ব মাইনাসৰ জায়গাত হ'ব কিমান প্লাস তেন্তে 4 যদি ইয়াত কিমান আছে 8 আছে 8ৰ পৰা যদি আমি 4 কাৰি লও ইয়াত থাকিব কিমান 2 = 0 চাবা এইটো বস্তু কেনেকৈ হয় ইয়াত যদি -4x আছে আৰু -8 আছে ন ইয়াক আমি এনেকৈ লিখিব পাৰিম নে নাই -2 * 2 * x ইয়াত যদি -2 * 2 * 2 লিখিব পাৰিম নে নাই ইয়াত কমন কি আছে চাবা -2 এইটোৱে কমন আছে নে নাই গতিকে -2 * 2 যদি কমন লওঁ ইয়াত থাকি গল কিমান x মাইনাস যদি 2 * 2 কমন লওঁ ইয়াত থাকি গল কিমান 2 কিয়নো -2 কমন লৈছো গতিকে ইয়াত থাকিব কিমান প্লাস ওকে এইটো ইয়াৰ পৰা হৈ গল সেম ইয়াত চাবা এতিয়া কি কৰিম এই দুটা সেম হয় আৰু এই ক্ষেত্ৰত এই দুটা সকলো সদায় সেমে ওলায় ওকে গতিকে এই দুটাৰ পৰা যিকোনো এটা কমন x + 2 এটো তোমালোকে ক্লাস 9ত অলৰেডি কৰি আহিছা হয়নে নহয় তাৰ পাছত থাকিল কি এইটো x - 4 = 0 -4 = 0 চাবা ইয়াৰ পাছত আকৌ আমি কি কৰিম এনেকৈ ভাগ কৰিম x + 2 = 0 এতিয়া x কি হ'ব এটো +2 অপোজিট সাইড গলে কিমান হ'ব -2 ইয়াত আছে কিমান x - 4 = 0 এতিয়া x = কি হ'ব -4 অপোজিট সাইডত গলে কিমান হ'ব +4 হ'ব ওকে গতিকে আমি শূন্য দুটা পালো নে নাই এটা এই সমীকৰণটোৰ শূন্য দুটা পালো হয়নে নহয় শূন্য দুটা পালো নে নাই কোৱা এটা ইয়াক আমি অন কম্পেয়াৰিং
on comparing x square minus 2x minus 80 with ইয়াত আমি লিখিলেও হ'ব নিলিখিলেও হ'ব হয়নে নহয় এনে চাবা লিখি লোৱা তোমালোকক বুজাবৰ কাৰণে এতিয়া মই এটো কৰি আছো ওকে এইটো আৰু ইয়াত কি হ'ব এইটো আমি কম্পেয়াৰ কৰিলো ইয়াৰ লগত চাবা লিখিব লাগিব কেনেকে তাৰ পাছত চাবা আমি শূন্য দুটা পালো ন ইয়াত কি হ'ব আলফা ইকুৱেল আমি কিমান বুলি মানিলো -2 কিনো শূন্য দুটা আছিল না আৰু বিটা কি হ'ব বিটা কিমান হ'ব 4 ওকে বুজি পালা এনেকে লিখিব লাগিব তাৰ পাছত চাবা আমি এটা কথা গম পাইছো যে এই শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা কিমান হ'ব বুলি কৈছিলো এটা -b/a হয়নে নহয় -b/a এটা আলফা এইটোই আমি প্ৰমাণ কৰিব লাগিব এটা এই দুটাৰ পূৰণফল -b/a এর ইকুৱেল হ'ব এই ইকুৱেশনটোৰ ওকে এটা আলফা কিমান আছে -2 প্লাস বিটা কিমান আছে 4 ইকুৱেল মাইনাস b এর ভ্যালু কিমান আছে b মানে এইটো হয়নে নহয় এইটো চাবা ax plus bx plus c এটা b মানে কিমান আছে -2 হয়নে নহয় এটা a কিমান আছে a মানে x ৰ আগৰ হকটো কিমান আছে চাবা x ৰ আগৰ হকটো কিমান আছে একো নাই মানে 1 ওকে গতিকে এইটো কিমান হ'ব এইটো কিমান আছে আগত মাইনাস এইটো ন এইটো অলৰেডি মাইনাস আছে ওকে এইটো অলৰেডি মাইনাস আছে ন এইটো মাইনাস আৰু চাবা এইটো অলৰেডি এটা মাইনাস আছে ইয়াত চাবা ইয়াত অলপ এইটো হৈ গ'ল এইটো অলৰেডি ইয়াত মাইনাস আছে b এর ভ্যালু কিমান আছিল অলৰেডি -2 আছিল এটা a এর ভ্যালু কিমান হ'ব 1 হ'ব গতিকে চাবা এটা -2 ৰ পৰা 4 গলে কিমান হ'ব -2 ৰ পৰা 4 গলে কিমান হ'ব 2 হ'ব আৰু ইয়াত থাকিব কিমান 2 কিয়নো তলৰ a কৰ কোনো আমি ইমান স্পেসিফিকলি লিখিব না লাগে হয়নে নহয় এটা চাবা এইটো আলফা প্লাস বিটা হৈ গল আমি এইটোৱে প্ৰমাণ কৰিব লাগে এটা নেক্সট কি হ'ব আলফা ইনটু বিটা কি আছিল c/a হয়নে নহয় c/a এটা c/a কিমান হ'ব আলফা ইনটু বিটা কিমান আছিল আলফা আছিল -2 ইনটু বিটা কিমান আছিল 4 এটা c এর ভ্যালু কিমান হয় এইটো আমি c এর ভ্যালু বুলি কম হয় না এইটো হ'ব -8 a এর ভ্যালুটো আমি জানো 1 কিমান হ'ব এইটো চাবা 2 4 গুণ 8 2 4 যা 8 আৰু এইটো হ'ব কিমান -8 চাবা প্ৰুভ হ'ল নে নাই প্ৰুভ টু হৈ গল হয়নে নহয় চাবা আমি এইটো এইবোৰ কোৱেশ্চন আমি এনেকে কৰিব লাগিব ওকে এটা নেক্সট কোৱেশ্চন চাবা নেক্সট সেম কোৱেশ্চন দিছে ন এটা নেক্সট কোৱেশ্চন কি আছে কিমান আছিল 4s স্কয়াৰ এটা নেক্সট কি আছিল কোৱেশ্চন নম্বৰ 2 4s স্কয়াৰ minus 4s 4 স্কয়াৰ minus 4s minus sorry plus ইয়াত আছিল +1 ইয়াকো আমি শূন্যৰ লগত কি কৰিব লাগিব কম্পেয়াৰ কৰিব লাগিব এতিয়া প্ৰথমতে ইয়াৰ কি উলিয়াব লাগিব শূন্য উলিয়াব লাগিব তাৰ কাৰণে আমি কি কৰিম এইটো 4 এ ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব প্ৰথমতে কৈছিলো ন এইটো যিমান আছে ইয়াত আগত 1 আছিল সেই কাৰণে 8 ৰ লগত 1 পূৰণ কৰিলো এতিয়া আছে 4 এগুণ 4 ওকে এনেকুৱা এটা দুটা সংখ্যা প্লাস কৰা যি কৰিলে আমাৰ -4 ওলাব আৰু ইফালে মাল্টিপ্লাই কৰিলে কিমান ওলাব 4 ওলাব হয়নে নহয় ইয়াক আমি যদি আমি 2 আৰু 2 কওঁ তেন্তে 2 দুগুণ 4 ইফালে যোগ কৰিলেও কিমান হ'ব -4 ওলাব লাগিব না তো -2 ইনটু সাবা -2 ইনটু -2 কৰিলে কিমান ওলাব 4 ওলাব আৰু প্লাস কৰিলে কিমান ওলাব -4 ওলাব গতিকে ইয়াক আমি কেনেকৈ লিখিম 4s স্কয়াৰ -2s plus 1 equal কিমান 0 গতিকে কি কৰিম এতিয়া এই দুটাৰ মাজত কম্পেয়াৰ কৰিম চাবা এই দুটাক আমি কি কৰিম কমন লম এতিয়া কেনেকৈ কমন লম চাবা ইয়াত কিমান আছে 4s স্কয়াৰ ইফালে আছে 2s চাবা অলপ আগত কৈছিলো এইটো এনেকৈ কৰিব লাগে বুলি ইয়াত কৰি দিও হা এতিয়া 4s স্কয়াৰ মাইনাস যদি 2s আছে ইয়াক আমি 2 ইনটু 2s স্কয়াৰ মানে কি হয় s ইনটু s হয় -2 ইনটু s ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত s আছে ইয়াতো s আছে আমি কি কৰিম 2s কমন লম ওকে 2s কমন ললে বাকি থাকিল কিমান বাকি থাকিলো ইয়াত 2s মাইনাস ইয়াত একো বাকি না থাকিল দুটাই আহি গল গতিকে একো বাকি না থাকিলে ইয়াৰ লগত থাকিব কিমান 1 ওকে গতিকে আমি ইয়াত কৰিম কি চাবা ইয়াত যদি আমি 2s কমন লম ইয়াত থাকিব কিমান 2s - 1
আৰু ইয়াত যদি মাইনাস আমি ইয়াত চাবা এই দুটাৰ মাজত লবলগীয়া কমন একো নাই যাৰ একো নাথাকে তাৰ লগত থাকিব সদায় 1 আগত মাইনাস থাকিলে এটো সদায় মাইনাস হয় এটো চাবা এতিয়া মাইনাস যদি আগত কমন লৈছো তো মাইনাস তো প্লাস হৈ যাব ইয়াত 2s এ কমন থাকিব প্লাস থাকিলে কি হ'ব এটো হ'ব -1 ইকুৱেল 0 চাবা এটা কথা মনত ৰাখিবা যেতিয়া কোনো নাথাকে ন এই দুটাৰ মাজত কোনো যেনেকে 2s ন 2s - 1 এই দুটাৰ মাজত কমন একো নাই গতিকে ইয়াৰ সাধাৰণ উৎপাদক হ'ব কিমান 1 গতিকে আমি ইয়াত লম কি 1 আমি কি লম ইয়াৰ কমন হিসাবে ইয়াক আমি লম ওকে ইয়াত চাবা এতিয়া চাবা এই দুটা তো সেম থাকিল এই দুটা সদায় সেম ওলাই দে মনত ৰাখিবা যদি সেম ওলাই তেন্তে এটো ভুল তেন্তে ইয়াত থাকিল কিমান 2s - 1 আৰু যেটো বাকি থাকিল 2s - 1 ইকুৱেল 0 উত্তৰি এতিয়া দুটাও সেম ওলাল না ওলাব পাৰে কোনো ডাঙৰ কথা নহয় গতিকে 2s - 1 ইকুৱেল 0 ইয়াক আমি কি লিখিম 2s ইকুৱেল -1 অপোজিট সাইডত গলে 1 s ইকুৱেল কিমান হ'ব 1/2 এতিয়া 2s - 1 ইকুৱেল 0 2s ইকুৱেল 1 s ইকুৱেল কিমান হ'ব 1/2 গতিকে শূন্য দুটা কি পালো আমি ইয়াত শূন্য দুটা পালো কি শূন্য দুটা পালো আমি 1/2 আৰু 1/2 ওকে এটা শূন্য দুটা পালো কি আমি 1/2 এতিয়া 2 zeros are মানে শূন্য দুটা কি হয় শূন্য দুটা আমি আলফা আমি কি বুলি মানিম 1/2 আৰু বিটাও কি বুলি মানিম আমি 1/2 ওকে এতিয়া আমি ৰিলেশনশিপ বিটুইন দ্য জিৰো এন্ড কোএফিচিয়েন্ট ওকে আমি শো কৰিব লাগিব কি ৰিলেশনশিপ বিটুইন অলপ আগত কৰিছো অলপ লিখি দিছো ইয়াত ওকে ৰিলেশনশিপ বিটুইন এটো লিখিবা লাগে বাদ দিয়া এটা চাবা এইটো দুটা পালো হয় না এতিয়া চাবা লিখি দিম একো নাই ৰিলেশনশিপ বিটুইন zeros and coefficient ওকে এতিয়া কি হ'ব এটো শূন্য আৰু সহগৰ মাজত সম্পৰ্ক লিখি লবা ওকে শূন্য আৰু সহগৰ মাজত শূন্য আৰু মাজৰ সম্পৰ্ক ওকে ওকে এতিয়া চাবা 1 মিনিট